যেনেকৈ জৰায়ুমুখৰ কেঞ্চাৰটো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট কেঞ্চাৰ মহিলাসকলৰ মাজত আৰু প্ৰত্যেক 5 মিনিটত এগৰাকী মহিলাৰ পৃথিৱীত জৰায়ুমুখৰ কেঞ্চাৰৰ কাৰণে মৃত্যু হয়। এটা ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণে এই জৰায়ুমুখৰ কেঞ্চাৰ হয়। তাক হিউমেন পেপিলোমা ভাইৰাছ বুলি কয়। হিউমেন পেপিলোমা ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণেই জৰায়ুমুখৰ কেঞ্চাৰ 99% কেঞ্চাৰ জৰায়ুমুখৰ যিটো হয় এইটো হিউমেন পেপিলোমা ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণেই হয়। আমাৰ সৈতে আজি উপস্থিত আছে লখিমপুৰৰ প্ৰসিদ্ধ চিকিৎসক গাইনকলজিষ্ট ডক্টৰ অৰূপ কুমাৰ দত্ত। তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। তেখেতে মহিলাসকলৰ ইউটেৰাছ সম্পৰ্কীয় বিভিন্ন ধৰণৰ ৰোগৰ বিষয়ে আলোচনা কৰিম তেখেতৰ সৈতে আজি। পোনে পোনে আমি আপোনাৰ ওচৰলৈ আহিছোঁ। পোনপ্ৰথমে লখিমপুৰ জিলাক স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ, ধন্যবাদ। আচলতে ইউটেৰাছৰ আপুনি যে ক'লে জৰায়ুমুখৰ কেঞ্চাৰ, ই কি হয় আচলতে? জৰায়ুমুখৰ কেঞ্চাৰ বুলিবলৈ কোৱাৰ আগত আমি জৰায়ুমুখটো কি হয় এই বস্তুটো গম পাব লাগিব। জৰায়ুৰ মই ইয়াতে এটা ডায়েগ্ৰাম এটা ৰাখিছোঁ। এইটো ডায়েগ্ৰামত এইটো হ'ল গোটেইটো জৰায়ুৰ দুফালে দুডাল টিউব, ফেলোপিয়ান টিউব থাকে আৰু দুফাল দুটা অভেৰী থাকে। আৰু এই পাৰ্টটো হ'ল মহিলাৰ ভেজাইনা বা আমাৰ অসমীয়াত ক'লে যোনি। এতিয়া জৰায়ুৰ যিটো পাৰ্ট যোনিৰ ভিতৰত থাকে সেই পাৰ্টটোকে আমি ভেজাইনেল পাৰ্ট অফ চাৰ্ভিক্স বুলি কওঁ। কাৰণ চাৰ্ভিক্সৰ পাৰ্টটো আধা পাৰ্ট ভেজাইনাৰ ভিতৰত থাকে, আধা পাৰ্ট পেটৰ ভিতৰত থাকে। গতিকে জৰায়ুৰ মুখৰ কেঞ্চাৰ যেতিয়া হয় তেতিয়া সেই ভেজাইনাৰ ভিতৰত যিটো পাৰ্ট থাকে, ভেজাইনেল পাৰ্ট অফ চাৰ্ভিক্স, তাতে কেঞ্চাৰটোৰ সৃষ্টি হয়। ইয়াৰ লক্ষণসমূহ কি কি দেখা দিয়ে? কেনেধৰণৰ লক্ষণে দেখা দিলে মহিলাসকল চিকিৎসকৰ ওচৰলৈ আহিব লাগে? প্ৰথম মই ক'ব বিচাৰিছোঁ ইয়াৰ কাৰণ হৈছে এটা ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণে এই জৰায়ুমুখৰ কেঞ্চাৰ হয়। তাক হিউমেন পেপিলোমা ভাইৰাছ বুলি কয়। হিউমেন পেপিলোমা ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণেই জৰায়ুমুখৰ কেঞ্চাৰ 99% কেঞ্চাৰ জৰায়ুমুখৰ যিটো হয় এইটো হিউমেন পেপিলোমা ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণেই হয়। যিটো ভাইৰাছে জৰায়ুমুখৰ কেঞ্চাৰ সৃষ্টি কৰে সেই ভাইৰাছটো হিউমেন পেপিলোমা ভাইৰাছ প্ৰত্যেকগৰাকী মানুহে জীৱনত এবাৰ নহয় এবাৰ সেই ভাইৰাছৰ আক্ৰমণৰ সন্মুখীন হয়, যিগৰাকী ছেক্সুৱেলি এক্টিভ লেডি। কিন্তু তাৰে 90% মহিলাই সেই বেমাৰটোৰ পৰা নিজেই ৰোগ প্ৰতিৰোধী ক্ষমতা যিটো থাকে দেহাত, সেই প্ৰতিৰোধী ক্ষমতাৰ দ্বাৰা তেওঁ নিজক বচাব পাৰে। কিন্তু বাকী 10% মহিলাৰ ক্ষেত্ৰত এই ইনফেকশ্যন গৈ হয়তো কেঞ্চাৰলৈও পৰিণত হ'ব পাৰে। গতিকে সেই 10% মানুহক বচাবলৈ আমি এটা ভেকচিন তৈয়াৰ কৰা হৈছে এই ভাইৰাছটোৰ বিপক্ষে, ডেট ইজ কল্ড HPV ভেকচিন, হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন। এই ভেকচিনটোৰ পৰা এই বেমাৰটো প্ৰতিৰোধ কৰিব পৰা যায়। কি হয় মানুহৰ তেতিয়া বিষ হয় নেকি? যেতিয়া আৰম্ভণি হয় মানুহে কিছুমানে গম নাপায়, আৰু কেনেকৈ গম পাব মানুহে? কিবা বিষ অনুভৱ হয় নেকি বা জ্বলা পোৰা হয় নেকি বা কেনেকুৱা ধৰণৰ লক্ষণসমূহে দেখা দিয়ে? চাওক, যেনেকৈ সৰ্বসাধাৰণ কেঞ্চাৰ সাধাৰণতে লেট ষ্টেজত ধৰা পৰে, তেনেকৈ জৰায়ুমুখৰ কেঞ্চাৰটো সাধাৰণতে লেট ষ্টেজত ধৰা পৰা দেখা যায়। তথাপিও প্ৰাৰম্ভিক কিছুমান তাৰ চিমটম আছে। যেনেকৈ সেই চিমটমবোৰ হ'লে আমি খুব কচিয়াছ হ'ব লাগে আৰু এগৰাকী মহিলা ডক্টৰৰ কাষ চাপিব লাগে। যেনেকৈ হ'ল আপোনাৰ পষ্ট কইটেল ব্লিডিং মানে এগৰাকী মহিলা নিজৰ স্বামীৰ লগত যেতিয়া সম্বন্ধ হোৱাৰ পিছত যদি তেওঁৰ ব্লিডিং হয়, মানে ৰক্তক্ষৰণ হয় যোনিৰ দ্বাৰেদি, তেতিয়া সেইটো এটা ডাঙৰ লক্ষণ। আৰু দ্বিতীয়টা কথা হ'ল এগৰাকী মানুহৰ মাহেকীয়া হৈ গ'ল, ঋতুস্ৰাৱ হৈ গৈ নেক্সট ঋতুস্ৰাৱ হোৱাৰ মাজত যদি মাজে মাজে ব্লিডিং হৈ থাকে, তেতিয়া সেইটো এটা ডাঙৰ লক্ষণ। আৰু হ'ল কেতিয়াবা কিছুমান ডিscharge ওলায় মাহেকীয়াৰ এই ঋতুস্ৰাৱৰ মাজত, ডিschargeবিলাক অলপ ব্লাড ষ্টেইন ডিscharge হ'ব পাৰে, ব্ৰাউন কালাৰ ডিscharge হ'ব পাৰে, আৰু সেইবিলাকত গন্ধ থাকিব পাৰে, বেয়া দুৰ্গন্ধ থাকিব পাৰে। তেনেকুৱা ধৰণৰ হ'লে আমি ডক্টৰৰ কাষ চাপিব লাগে। আৰু তেনেকুৱা হ'লে এটা আমি ডক্টৰ হিচাপেও আমি এটা চিন্তা কৰোঁ, কিজানি তেওঁ জৰায়ুমুখৰ কিবা ৰোগত বা জৰায়ুমুখৰ কেঞ্চাৰত ভুগিব পাৰে, আৰু সেইটোৰ বিষয়ে আমি ইনভেষ্টিগেট কৰোঁ আৰু তাক ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা কৰোঁ। যেতিয়া কেঞ্চাৰ হয় তেতিয়া মহিলাসকল মৃত্যুমুখতো পৰে চাগে নিশ্চয়। যেনেকৈ জৰায়ুমুখৰ কেঞ্চাৰটো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট কেঞ্চাৰ মহিলাসকলৰ মাজত, আৰু প্ৰত্যেক 5 মিনিটত এগৰাকী মহিলাৰ পৃথিৱীত জৰায়ুমুখৰ কেঞ্চাৰৰ কাৰণে মৃত্যু হয়। গতিকে কিমান এইটো
ভয়াৱহ আমি ভাবিলেই বুজি পাওঁ আৰু যেনেকৈ আমাৰ নিজৰ মাতৃ নিজৰ ভনী নিজৰ স্ত্ৰী নিজৰ এইসকলক আমি যিমান যেনেকৈ মৰম কৰোঁ যি ধৰণে আমি ভাল পাওঁ তেওঁলোকক তেনেকৈ এই ভয়াৱহ ৰোগৰ পৰা যাতে বচাব পাৰোঁ সেই বচোৱাৰ আমাৰ কিন্তু উপায় আছে সেই উপায়সমূহ যদি আমি জানিব বিচাৰোঁ কি কেনেধৰণৰ সাৱধানতাসমূহ ল'ব লাগিব এতিয়া ইয়াৰ ৰিস্ক ফেক্টৰ হ'ল আৰ্লি ইণ্টাৰকোৰ্চ মানে আৰ্লি ছেক্সুৱেল এক্সপ'জাৰ যদি কোনোবা এগৰাকী মহিলা তেওঁ খুব কম বয়সতে যৌন সম্বন্ধ হয় বা এগৰাকী মহিলাৰ যদি যৌন সম্বন্ধ কৰাৰ পাৰ্টনাৰ বহুত থাকে তেনেকৈ হ'লে ইয়াৰ ৰিস্ক বাঢ়ি যায় গতিকে আমি যিহেতু যৌন সম্বন্ধ কৰাৰ পিছতে হিউমেন পেপিলোমা ভাইৰাছৰ ইনফেকশ্যন হোৱা দেখা যায় গতিকে হিউমেন পেপিলোমা ভাইৰাছটোৰ বিৰুদ্ধে যদি আমি HPV ভেকচিনটো বিফ'ৰ ছেক্সুৱেল এক্সপ'জাৰ আমি দিব পাৰোঁ তেতিয়াহ'লে এইটো HPV ভেকচিনটো 99% ইফেক্টিভ গতিকে এইটো বহুত ইফেক্টিভ দৰৱ বহুত ইফেক্টিভ ভেকচিন গতিকে তেওঁলোকক আমি এজ আৰ্লি এজ 9 years of age 9 বছৰ বয়সৰ পৰা আমি HPV ভেকচিন দিব পাৰোঁ গতিকে আমাৰ নিজৰ কন্যা সন্তান যদি 9 বছৰৰ ওপৰত হয় তেওঁলোককো আমি ভেকচিনেট কৰিব পাৰোঁ আৰু যিমান পাৰি সোনকালে ভেকচিনটো দিলে তেওঁলোক এই ৰোগৰ পৰা ৰক্ষা পাব এতিয়া কথা আহিলে এগৰাকী মহিলা ৰিপ্ৰডাক্টিভ এজত আহিলে তেওঁ অলৰেডি ছেক্সুৱেলি এক্টিভ তেওঁৰ ক্ষেত্ৰত আমি জৰায়ুমুখৰ কেঞ্চাৰৰ ভেকচিনটো দিলে HPV ভেকচিনটো দিলে তেওঁ প্ৰতিৰোধী ক্ষমতা ডেফিনেটলি তেওঁ লাভৱান হ'ব কাৰণ যদি তেওঁৰ কিবা কাৰণত HPV ইনফেকশ্যন আছে আৰু HPV ইনফেকশ্যনৰ পৰা জৰায়ুমুখৰ কেঞ্চাৰৰ প্ৰাৰম্ভিক ষ্টেজ তেওঁ যিটো নন কেঞ্চাৰাছ ষ্টেজ আমি সেইটো চাৰ্ভাইকেল ইৰ'শ্যন বুলি কওঁ সেই ইৰ'শ্যনৰ ষ্টেজটো যদি আৰম্ভ হৈছে তেতিয়া তেওঁ এই ভেকচিনটো দিলে সেই জৰায়ুমুখৰ কেঞ্চাৰ ডেভেলপ হোৱাৰ পৰা কিন্তু হাত সাৰিব আৰু এতিয়া দেখা যায় যে বহু মহিলাই এনেধৰণৰ ৰোগসমূহ হ'লে লুকুৱাই ৰাখে তেওঁলোকে লাজ কৰে ডক্টৰৰ ওচৰলৈ আহিবলৈ চিকিৎসকৰ ওচৰলৈ আহিবলৈ লাজ কৰে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব এৱেৰনেছটো চবতকৈ ইম্পৰ্টেণ্ট লাজ কৰিব নালাগে কাৰণ বেমাৰটোতো নিজেই সৃষ্টি কৰা বেমাৰ নহয় এইটো ভগৱানে পৃথিৱীত ৰাখিছে এইটো এটা এনেকুৱা ভাইৰাছ যেনেকৈ কৰোণা ভাইৰাছ আহিছিলে কোনোবাই কৰোণা হৈছে বুলি লুকুৱাই ৰাখি তেনেকুৱা সময়ত মৃত্যু হোৱাও দেখা গৈছে গতিকে যিকোনো বস্তু লুকুৱাই ৰাখিব নালাগে প্ৰব্লেম হ'লে মই চিমটমকেইটা ক'লোৱেই তেনেকুৱা চিমটম হ'লে আহিব লাগে ডক্টৰৰ ওচৰত তাৰকেও ডাঙৰ কথা প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে প্ৰিভেনশ্যনৰ যিহেতু উপায় আছে HPV সাধাৰণ ভেকচিন এটা ল'লেই বেমাৰটো বিপক্ষে প্ৰতিৰোধ ক্ষমতা দেহত সৃষ্টি হয় গতিকে এই HPV ভেকচিনৰ কাৰণে সকলো আগবাঢ়ি আহিব লাগে এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই জৰায়ুমুখৰ কেঞ্চাৰটো ডায়েগন'চিছ যেতিয়া এগৰাকী ৰোগী আহে তেনেকুৱা প্ৰব্লেম লৈ তেতিয়া আমি ডায়েগন'চিছটো কেনেকৈ কৰিম ডায়েগন'চিছটো কৰিবলৈ আমাৰ ওচৰত এটা পেপ স্মিয়াৰ টেষ্ট বুলি টেষ্ট এটা আছে আৰু হিউমেন পেপিলোমা ভাইৰাছৰ স্ক্ৰিনিং টেষ্টো আছে গতিকে আমি এইটো এটা চিম্পল টেষ্ট এক পেইনলেছ প্ৰচিডিঅ'ৰ তাৰ উপৰিও এজন অভিজ্ঞ ডাক্তৰে যদি এডাল চাৰ্ভাইকেল ভেজাইনেল স্পেকুলাম দি চাৰ্ভিক্সটো নিজৰ চকুৰে দেখে তেতিয়াও তেওঁ বুজি পায় যে জৰায়ুমুখখন কিবা বেমাৰ আছে নেকি বা তাত কেঞ্চাৰৰ লক্ষণ আছে নেকি লগতে আমি পেপস্মিয়াৰটো টেষ্টটো ল'ব পাৰিম বা বায়'পচি কৰিব পাৰিম এনেকুৱা ধৰণৰ এই স্ক্ৰিনিং টেষ্টবোৰ আমি কৰিব পাৰিম গতিকে যদি তেনেকুৱা চিমটমত মই যিখিনি চিমটম ক'লোঁ সেই চিমটমত ভুগিছে তেতিয়াহ'লে আহিব লাগে লগতে আৰু এটা কথা যিসকলে ৰিপ্ৰডাক্টিভ এজত থাকে তেওঁলোকে আচলতে এভৰি 3 বছৰৰ মূৰে এভৰি 3 years তেওঁলোকে পেপস্মিয়াৰ টেষ্টটো কৰিব লাগে পেপস্মিয়াৰ টেষ্টটো কৰিলে 96% আমাৰ কেঞ্চাৰ প্ৰিভেণ্ট হ'ব আপোনাক যদি ৰোগীসকলে লগ কৰিব বিচাৰে এনেধৰণৰ সমস্যাবোৰ লৈ আহি ক'ত লগ পাব কিমান সময়ৰ পৰা কিমান সময়লৈকে লগ পাব আপুনি অৱনীশ হস্পিটেলত প্ৰত্যেক দিনাই মই বহোঁ মই ছানডেও এভেইলেবল থাকোঁ আৰু প্ৰায় 11:30 বজাৰ পৰা 6টা বজালৈকে মই চেম্বাৰত থাকোঁৱেই গতিকে ইয়াত আহিলে তেওঁলোকে ডেফিনেটলি লগ পাব আৰু মোৰ পাৰ্য মানে মই সহায় কৰিম